দৃষ্টিপাত। নমস্কাৰ, সমূহ শ্ৰোতাকে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালো। আজি আমাৰ সৈতে আছে বিটিচিৰ পৰ্যটন বিভাগৰ দায়িত্বত থকা এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত ধৰ্মনাৰায়ণ দাস। তেখেত বিটিচিৰ নাগৰিজুলি সমষ্টিৰ পৰা পাৰিষদ হিচাপে জয়লাভ কৰি এক্সিকিউটিভ মেম্বাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। ইয়াৰ পূৰ্বেও তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ টিকটত MCLA হিচাপে বিটিচি নিৰ্বাচনত জয়লাভ কৰিছিলে। আমি শ্ৰীযুত দাস ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালো। নমস্কাৰ। যিহেতু আমি পৰ্যটন বিভাগৰ বিষয়লৈ আৰম্ভ কৰোঁ, যিহেতু আপুনি তাত পৰ্যটন বিভাগৰ দায়িত্বত আছে, তাত প্ৰথমে আমাৰ মনলৈ আহে মানস ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা আৰু বিভিন্ন ঠাই। বৰ্তমান তাত পৰ্যটনৰ পৰিস্থিতি কি ধৰণৰ? আইন শৃংখলাৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে, স্বাভাৱিকতে নিশ্চয় পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত যদি আপুনি জনায়। হয়, বৰ্তমান আমি যদি মানাস নেশ্যনেল পাৰ্ক চাবলৈ যাওঁ, তাতে বহুত ধৰণৰ তেনেকুৱা এক্টিভিটিছ আমাৰ য'ত আমি লাভৱান হৈছোঁ। ফাৰ্ষ্ট অফ অল আমাৰ যিটো টাইগাৰ কাউণ্ট আছিলে, মানাস নেশ্যনেল পাৰ্ক ইজ ইউনেস্কো হেৰিটেজ চাইট, সকলোৱে জানে। তো মানাস নেশ্যনেল পাৰ্কৰ যিটো টুৰিষ্ট ফুটফল, আমাৰ দেশী টুৰিষ্ট ফুটফল ইয়াৰ বিদেশী টুৰিষ্ট ফুটফল, তেওঁলোকৰ পাৰ্চেণ্টেজটো বহুত বাঢ়িছে। বিশেষকৈ বিদেশী পৰ্যটকসকল বেছিকৈ অহা আৰম্ভ কৰিছে। আৰু মানাসৰ যিটো আগতে পচিঙৰ এটা প্ৰব্লেম আছিলে গোটেই মানাস অভয়াৰণ্যত, সেই পচিংটো টোটেল 100% বন্ধ হৈছে। তাৰ উপৰি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছিলে আগতে, এতিয়া পৰ্যটক থকাৰ কাৰণে বিভিন্ন ধৰণৰ তেনেকুৱা প্ৰাইভেট ৰিচৰ্টবোৰ খুলিছে, গভৰ্ণমেণ্ট ৰিচৰ্টবোৰো আছে। তেনেকুৱা পৰ্যটকৰ কাৰণে বহুত সুবিধাজনক হৈছে। আৰু মানাস আগতে কেইটামান মাত্ৰ ৰেঞ্জ আছিলে, এতিয়া ৰেঞ্জবোৰ ৰাস্তাবোৰ আৰু বাঢ়ি গৈছে, বিভিন্ন ৰুটবোৰ বাঢ়ি গৈছে। তো তেনেকুৱাকৈ পৰ্যটকৰ কাৰণে মানাস খুব ধুনীয়া এটা পৰিৱেশ, এটা চিটুৱেশ্যন এটা হৈছে এতিয়া। আৰু মানাসৰ লগত এটা পাৰ্ট আমি যদি চাওঁ, ৱেষ্টাৰ্ণ পাৰ্টটো পানবাৰী ৰেঞ্জ বুলি কওঁ আমি, য'ত এনিমেল চাইটিংটো বাঁশবাৰী ৰেঞ্জতকৈ বহুত বেছি হয়। তো পানবাৰী ৰেঞ্জটো আমি ডেভেলপ কৰিবৰ কাৰণে চিন্তা কৰি আছোঁ, চেষ্টা কৰি আছোঁ। তাতো গভৰ্ণমেণ্ট লগঘাটখিনি আমি বনোৱা হৈছে ইতিমধ্যে। আৰু সেই পাৰ্টটো দুটা পাৰ্টক আমি কেনেকৈ কানেক্টিভিটি কৰিব পাৰোঁ। মানস নদীটো দুই পাৰে যদি আমি এটা গাড়ী চলাচলৰ ব্যৱস্থা কৰিব পাৰোঁ, বাঁশবাৰী ৰেঞ্জ আৰু পানবাৰী ৰেঞ্জ, তেতিয়াহ'লে আমাৰ পৰ্যটকটো খুব আৰু বেছি ভালকৈ হ'ব। তাৰোপৰি আমি ভূটান পাৰ্ট যিটো আছে, মানাসৰ 70%টো ভূটানত পৰে। ইতিমধ্যে আমি ভূটান গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছোঁ যে ভূটান পাৰ্টটো আমাৰ ইণ্ডিয়ান তৰফৰ পৰা গৈ কিনে তাতে এক্সপ্ল'ৰ কৰিব পাৰে নে নাই। তাৰোপৰি মানাসৰ পৰা আপোনাৰ ভূটানত পাংবাং বুলি ঠাই এডোখৰ আছে, এৰাউণ্ড 16 কিলোমিটাৰ, য'ৰ পৰা আগতে এটা সময়ত ৰাফটিং কৰিছিলে, বাট আফটাৰ ক'ভিড সেই ৰাফটিংটো বন্ধ হৈ গ'ল। এতিয়া আমি বিচাৰিছোঁ যে আকৌ পাংবাঙৰ পৰা আমি বাঁশবাৰী ৰেঞ্জ বা মথাংগুৰিলৈকে আমি ৰাফটিঙৰ যিটো ব্যৱস্থা কৰিব পাৰোঁ, মথাংগুৰিৰ পৰা আমি তলত বাঁশবাৰী ৰেঞ্জত কেনেকৈ আহিব পাৰোঁ। ইতিমধ্যে আপুনি নিশ্চয় গমেই পাইছে, এই বছৰৰ প্ৰথম দিনাখন 1 জানুৱাৰী সন্মানীয় আমাৰ মহামাননীয় গভৰ্ণৰ ডাঙৰীয়া তেখেতে ৰাফটিং কৰিছে, আৰু মানাসটো গোটেইখিনি তেখেতে জীপেৰে ভ্ৰমণ কৰিছে, হাতীৰে ভ্ৰমণ কৰিছে। আৰু লাষ্টত তেখেতে গোটেই পৰিয়াল হয় ৰিভাৰ ৰাফটিং কৰি কিনে বাঁশবাৰী ৰেঞ্জত আহি উপস্থিত হৈছে। তেখেতে খুব উৎফুল্লিত হৈছে, ভাল পাইছে। কিন্তু যেনেকুৱাকৈ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আমি চাওঁ, কাজিৰঙা বিশেষকৈ বাহিৰৰ যিখিনি টুৰিষ্ট আহে, টুৰিষ্টখিনি কাজিৰঙা নেশ্যনেল পাৰ্ক চাই তাৰপিছত মেঘালয় গুচি যায়, মেঘালয় শ্বিলং চাই কিনে ৰিটাৰ্ণ বেক হয়। আমি প্ৰমোশ্যন এনেকুৱাকৈ এতিয়া কৰি আছোঁ চব টুৰ অপাৰেটৰসকলৰ লগত যে নট অনলি কাজিৰঙা, তেওঁলোকে যাতে মানসো আহে। আৰু মানসতো এতিয়া চাইটিংটো ভাল আছে। আগতে এটা সময়ত চাইটিংটো অলপ কম হৈছিলে, এতিয়া চিয়'ৰ চাইটিং মানসত হয়। আৰু মানস অনলি প্লেচ ৱেৰ ইউ কেন চি 5 বিগ এনিমেলছ, মেমেলছ। 5টা ডাঙৰ মেমেলটো মানসত দেখিবলৈ পায়। তেনেকুৱা ধৰণৰ বহুতখিনি আমাৰ বাৰ্ডিং যিখিনি আছে, বাৰ্ডিঙৰ কাৰণে খুব ভাল। মোৰ দেন 440 স্পেচিছ অফ বাৰ্ডছ আছে তাতে। তো তেনেকুৱাকৈ আমাৰ মানসত বহুতখিনি সম্ভাৱনা আছে। তাৰ লগত আমাৰ ৰায়মনাও আছে। ৰায়মনা জাষ্ট 2 বছৰ আগতে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা হ'ল। তো ৰায়মনাটো যিহেতু ডেন্স ফৰেষ্ট হয়, আৰু আমি শাল গছ যিখিনি ৰায়মনাত আছে তেনেকুৱা হয়তো অসমত বেলেগ ক'তো নাই। তো সেইখিনি ৰায়মনাও এতিয়া আমি লাহে লাহে আগবাঢ়ি আহি আছে। এতিয়া তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে, তাতেও আমাৰ ডেভেলপমেণ্ট কৰিব বিচাৰি আছোঁ। আপুনি উল্লেখ কৰিলে যে এইটো প্ৰমোশ্যনৰ কথা, বিশেষকৈ ব্ৰেণ্ডিং।
মানে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সকলোৱে জানে যে যেহেতু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত পৰে অসমত দুটাই আছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান কিন্তু সচৰাচৰ কাজিৰঙালৈ অধিক পৰ্যটক যায় বা অসমৰ বাহিৰত যিসকল ব্যক্তি আছে তেওঁলোকে যদি অসমত আহিব কি চাব মা কামাখ্যা মন্দিৰৰ কথা কয় চাহ বাগিচাৰ কথা কয় আৰু কাজিৰঙাৰ কথা কয় কিছু ক্ষেত্ৰত সম্ভৱ মানস প্ৰমোচন বা ব্ৰেণ্ডিং ৰাষ্ট্ৰীয় পৰ্যায়ত সম্ভৱ আৰু কৰিবলগীয়া আছে এই ক্ষেত্ৰত আপুনি চিন্তা কৰিছে নেকি যে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানস ৰাষ্ট্ৰীয় উদ্যানক যাতে প্ৰচাৰ প্ৰসাৰ অধিক হয় তাৰ বাবে আপুনি চিন্তা কৰিছে নেকি হয় নিশ্চয়কৈ আমাৰ প্ৰচাৰ ইতিমধ্যে আমাৰ মুম্বাইত আমাৰ টুৰিজম ফেয়াৰ হৈ গ'ল এটা তাৰ উপৰি আমাৰ বছৰত 4-5টা জায়গাত 6টা জায়গাত তেনেকৈ আমাৰ প্ৰচাৰ হয় য'ত টুৰিজম ফেয়াৰখিনি হয় আমি সবতে পাৰ্টিচিপেট কৰোঁ তাৰ উপৰি আমাৰ ব্ৰেণ্ডিঙৰ কাৰণে বিভিন্ন সময়ত আমাৰ বিভিন্ন তেনেকুৱা ষ্টাৰসকল আহে মানসত তেনেকুৱা ষ্টাৰসকল আহিয়ে থাকে প্ৰায় তো আমি মানসত এনেকুৱা ব্ৰেণ্ডিং কৰাৰ কাৰণে বিভিন্ন মানুহসকলক আমি লগ ধৰি আছোঁ বিভিন্ন টুৰ অপাৰেটৰ বিভিন্ন দিল্লীটো মেইন কেন্দ্ৰবিন্দু ফৰেন টুৰিজমৰ কাৰণে আৰু সাউথত যদি আমি চাবলৈ যাওঁ পুনে বা মহাৰাষ্ট্ৰ বা বেংগালোৰ সাইডত তেওঁলোকৰ টুৰিষ্টসকলে বেছি নেচাৰেল প্ৰেমী টুৰিষ্ট হয় সো তেওঁলোক অলপ আমি বেছি টাৰ্গেট কৰিব বিচাৰি আছোঁ তো এই বছৰ আমি বেংগালোৰত এটা ৰোড মাৰ্চো আমি ওলাম টুৰিষ্টৰ কাৰণে মই ভাবো তেনেকুৱাকৈ প্ৰমোচনটো হ'লে নিশ্চয়কৈ আমাৰ মানসত আৰু ফুটফলটো বাঢ়িব ধৰক এতিয়া প্ৰথমতে আমাৰ ধৰক যিটো চকুত পৰে এটা বিমানবন্দৰ যদি মানসৰ ওচৰতে যদি এটা বিমানবন্দৰ থাকিলে হয় তেতিয়াহ'লে নিশ্চয় অধিক হ'লে কিন্তু এয়া বিভিন্ন কাৰণত ধৰক আজি সম্ভৱ হোৱা নাই পৰৱৰ্তী সময় আমি নিশ্চয় আশা কৰিব পাৰোঁ কাৰণ এতিয়া ৰূপসী বিমানবন্দৰত তাত আৰম্ভ হৈছে গতিকে তাৰ পৰা বেছি দূৰ নহয় এইটো এটা কাৰণ হয় যদি অধিক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে তাৰোপৰি যি বস্তুখিনি আপোনাৰ হাতত আছে বা বিটিচি প্ৰশাসনৰ হাতত আছে সেই সমস্যাসমূহ সমাধান কৰাৰ বাবে আপোনালোক কিমান দূৰ এই পৰ্যন্ত সফলতা লাভ কৰা বুলি ভাবিছে যাতায়াতৰ ক্ষেত্ৰতে হওক আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি আমাৰ ডেভেলপ হৈছে এতিয়া আমাৰ আন্তঃগাঁথনিৰ কাৰণে একো প্ৰব্লেম নাই আগতে এটা সময়ত প্ৰব্লেম আছিলে লাগাখিনি আমাৰ সেনেকুৱা সুবিধা নাছিলে বা লজবোৰ ৰিচৰ্টবোৰ নাছিলে এতিয়া খুব 3-star হোটেল টাইপৰ লজখিনি আহিছে ইতিমধ্যে তাজ গ্ৰুপে এয়া কৰিছে জিঞ্জাৰ আমাৰ মানসত হ'বলৈ গৈ আছে তেওঁলোকক অলৰেডি মাটি প্ৰদান কৰা হৈ গৈছে তাৰোপৰি যেটো ব্ৰেণ্ডিঙৰ কথা কৈছে ইতিমধ্যে আমি পৰ্যালোচনা কৰি আছো যে গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কাষত আমি পৰ্যটন বিভাগে আমি এটা অফিচ ল'ম আৰু তাতে আমাৰ ভেহিকেল থাকিব তাতে আমাৰ বেনাৰ পোষ্টাৰ য'ত য'ত লগাব লাগে তাতে আমাৰ থাকিব তাৰোপৰি আমাৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনতো তেনেকুৱা আমি ব্ৰেণ্ডিঙৰ কাৰণে চিন্তা কৰিছোঁ আৰু আপুনি জানিব যে ৰূপসী এয়াৰপৰ্টৰ পৰা মানস যিমান দূৰ হয় আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা একেটা দূৰে কিন্তু ফ্ৰম কোকৰাঝাৰ টু ৰূপসীৰ কাৰণে যেটো আমাৰ যাতায়াতৰ যেটো ব্যৱস্থা ৰাস্তাটো বহুত নেৰো হয় ইতিমধ্যে আমাৰ আসাম দৰ্শনৰ পৰা আমি ইতিমধ্যে ৰাস্তাটো পালো তো এতিয়া মোষ্ট প্ৰবলি বহুত সোনকালে ৰাস্তাটো বহল হৈ যাব আৰু তেতিয়া আমাৰ আহা যোৱাত ৰূপসী এয়াৰপৰ্টটো আমাৰ ফুললি আমি কাম কৰিব পাৰিম হয় আমি পৰ্যটনৰ বিষয়ে কথা পাতি যদি ব্যক্তিগত বিষয়লৈ আহিছোঁ যেহেতু আজি আপোনাক আমি ইয়াত অতিথি হিচাপে লাভ কৰিছোঁ আপুনি যদি মই ভুল কোৱা নাই বেংগালুৰুত পঢ়া শুনা কৰিছিলে ৰাজনীতিলৈ আপুনি কিদৰে আহিলে ধৰক আপোনাৰ এটা আশা থাকে যে ছাত্ৰ অৱস্থাতে আপুনি ভাবিছিল নে যে ৰাজনীতি কৰিম ৰাজনীতিলৈ আহিম ৰাইজৰ সেৱা কৰিম মানে এই দিশলৈ কিদৰে আপুনি আহিলে মই বেংগালুৰুৰ পৰা 2007 চনত মই ৰিটাৰ্ণ আহিলোঁ আহি কিনে মই এটা কামত কৰ্মৰত আছিলোঁ তাৰপিছত চাকৰি এৰি মই গাঁৱলৈ উভতি গ'লোঁ গাঁৱত উভতি গৈ চাহ খেতি আৰম্ভ কৰিলোঁ চাহ খেতি তেনেকুৱা কৰি কৰি মানুহখিনিৰ যেটো দুৰৱস্থা দেখা পালোঁ তাৰ আগতে মই সৰুৰ পৰা বাহিৰতে পঢ়া শুনা কৰিছোঁ ইমানখিনি গাঁও চিনি নাপাওঁ মানুহে মোক ইমান চিনি নাপায় কিন্তু দেউতাৰ এটা সুনাম আছিল সামাজিক মানুহ আছিলে তো 2015 চনত বিজেপিৰ প্ৰথমবাৰৰ কাৰণে 40টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে ময়ো তাৰ আগতে মোৰ ৰাজনীতিক একো এক্সপিৰিয়েঞ্চ নাছিলে তো ময়ো এপ্লাই কৰিলোঁ আৰু ভাগ্যক্ৰমে মই টিকটো পাই গ'লোঁ যেহেতু নিউ কামাৰ হিচাপে মই টিকেট পাই গ'লোঁ টিকেট পোৱাৰ পিছত আৰু ভাগ্যক্ৰমে 40টা সমষ্টিৰ ভিতৰত 39 জনে হাৰি গ'ল মই অকলে জিকিলোঁ 2015 চনত তেনেকৈ আহি আকৌ 2020 চনত আকৌ আমাৰ দ্বিতীয়বাৰ যেতিয়া ইলেকশ্যন হ'ল আকৌ মই জিকি আহিলোঁ জিকি আহি কিনে এবাৰ মই পৰ্যটন বিভাগৰ ইএম হিচাপে আছোঁ আৰু এতিয়া যেহেতু আমাৰ লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই সম্ভৱ এমাহ বা ডেৰমাহ তাৰপিছত আমাৰ ইতিমধ্যে নিৰ্বাচনী উখল মাখল প্ৰায় আৰম্ভ হৈছে
যদি আপোনাক বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ বিষয়ে যদি কথা পাতোঁ, আপোনালোকৰ মিত্ৰজোঁটৰ চৌকা চলি আছে, কোকৰাঝাৰ লোকসভা সমষ্টিলৈ আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰস্তুতি কি ধৰণৰ? এইবাৰ যোৱা 2টা বছৰ তাত আপোনালোকে তাত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই, এইবাৰ কিমান আশাবাদী? এইবাৰ আমি বহুতেই আশাবাদী, কাৰণ যেটো 2020 চনত আমাৰ একৰ্ড চাইন হোৱাৰ পিছত যেটো এটা পৰিৱেশ বিৰাজমান হৈছে আমাৰ বিটিআৰ অঞ্চলত, শান্তিৰ পৰিৱেশ যেটো বিৰাজমান হৈছে, এই পৰিৱেশটো অনলি বিজেপি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহজী, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে আজি এই পৰিৱেশটো আহিবলৈ সক্ষম হৈছে। তো এই পৰিৱেশটো আমাৰ যেহেতু 40টা বছৰৰ পৰা আমি ভুক্তভোগী হয়, আমাৰ বিশেষকৈ বিটিচি অঞ্চলৰ ৰাইজসকল, তো এই পৰিৱেশটোকে চাই কিনে সকলোৱে আমাৰ NDA প্ৰাৰ্থীক নিশ্চয় ভোটদান কৰিব। আৰু মই আশাবাদী আজিৰ দিনত আমি যদি চাওঁ, মোদীজীক চবতে খালি ভাৰতবৰ্ষত নহয় গোটেই বিশ্বতে জয়গান চলি আছে। তো তেনেকুৱা ধৰণে আজি কোকৰাঝাৰ লোকসভাই হওক ইয়া দৰং ওদালগুৰি লোকসভাই হওক, দুটাতে আমাৰ NDA প্ৰাৰ্থী জিতিব আৰু বিপুল ভোটত জিকিব। হয়, আপুনি বড়ো একৰ্ডৰ প্ৰসংগ উল্লেখ কৰিলে, আমি এই বিষয়ে অকণ জানিব বিচাৰিছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া অনুষ্ঠান হৈছিলে কোকৰাঝাৰত যথেষ্ট সংখ্যক তাত ৰাইজ উপস্থিত আছিলে। প্ৰধানমন্ত্ৰী নিজে কৈছিলে, আমিও তাত বাতৰি পৰিৱেশনৰ বাবে গৈছিলোঁ, যে প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে তেখেতে নিশ্চয়কৈ তেওঁ ৰাজহুৱা ৰাজনৈতিক জীৱনত তেওঁ কিমান এই ধৰণৰ জনসমাৱেশ মিটিঙত অংশগ্ৰহণ কৰিছে তাত হিচাপ নাই। তেওঁ কৈছিলে যে এই ধৰণৰ জনসমুদ্ৰ যি হৈছে তেওঁ খুব কম দেখিছে। সঁচাকৈ যথেষ্ট সংখ্যক সেইদিনাখন তাত ৰাইজ আহিছিলে এটা আশা লৈ যে BTCত উন্নয়ন হ'ব, পৰিৱৰ্তন হ'ব। বড়ো চুক্তিৰ পৰৱৰ্তী সময়ছোৱাত আশা কৰা ধৰণে আপোনালোকে আগবাঢ়ি গৈছেনে? বড়ো চুক্তিৰ যিবোৰ দফা আছিলে বা যি তাত আপোনালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছিলে, যি ধৰণৰ তাত আপোনালোকে আৰ্থিক উন্নয়ন হ'ব, আন্তৰ্জাতিক উন্নয়ন হ'ব, কিমান দূৰ এই পৰ্যন্ত আপোনালোকে অগ্ৰগতি লাভ কৰিছে? যোৱা 5টা বছৰতো মই আছিলোঁ তেতিয়া তুলনাত, আৰু আজি 3টা বছৰ পাৰ হৈ গ'ল, উকলি গ'ল। এই দুটা বহুত এটা ভাষ্ট ডিফাৰেঞ্চ মই নিজে দেখা পাইছোঁ। আৰু মেইন আমাৰ ইছ্যুটো আছিল শান্তি। BTCত আমাৰ মোৰ দেন 13 জনগোষ্ঠী আছে, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহখিনি আছে। তো এটা শান্তি বিৰাজমান হোৱাটো বহুত ইম্পৰ্টেণ্ট আছিলে। যোৱা 3টা বছৰত এটাও এনেকুৱা ঘটনা হোৱা নাই য'ত তাৰমানে ইণ্টাৰকাষ্ট কিবা এনেকুৱা কাজিয়া ফাচাল হোৱা নাই। তাৰ উপৰি আমাৰ BTCত আৰু এটা সমস্যা আছিলে লেণ্ডৰ সমস্যা, যে নন ST বা নন বড়ো মানুহসকলে লেণ্ডৰ অধিকাৰটো অলপমান কম পাইছিলে আগত। এতিয়া ইতিমধ্যে লঞ্চ কৰিলোঁ, যেনেকুৱাকৈ অসমত বসুন্ধৰা 1 and 2 লঞ্চ কৰিছে। আমাৰ সেই একে নামেৰে আমি বৈশ্যমুঠি বুলি নাম দিছোঁ, আৰু সেইটো আমি লঞ্চ কৰিলোঁ। আমি 13টা তেনেকুৱা অনলাইন, উই মে বি দ্য অনলি কাউন্সিল ইন অল অভাৰ ইণ্ডিয়া যোনে প্ৰথমবাৰ আমি বৈশ্যমুঠি ডিজিটেল কৰিছোঁ। আমি লেণ্ড ৰেকৰ্ডটো গোটেই ডিজিটেল কৰিছোঁ, আমি লঞ্চ কৰিলোঁ। এতিয়া 13টা তেনেকুৱা সুবিধা তেওঁলোকে অনলাইনৰ যোগেদি পাব, মণ্ডল অফিচত যাব নালাগে, চাৰ্কেল অফিচত যাব নালাগে। তো সেইটো এটা ডাঙৰ ইছ্যু আছিলে, সেই ইছ্যুটো আমি সমাধান কৰিব পাৰিছোঁ। তাৰোপৰি আমাৰ যিটো ভূটান ফুটহিলছ, যিখিনি আমাৰ BTC গোটেইখিনি ভূটান ফুটহিলছ পৰে, তাতে খোৱা পানীৰ এটা ডাঙৰ সমস্যা আছিলে। তো জল জীৱন মিছন অহাৰ লগে লগে বিশেষকৈ BTC অঞ্চলত প্ৰায় 4,800 কোটি টকাৰ জল জীৱন মিছনৰ পইচা দিয়া হৈছে। তো মোৰ সমষ্টিতে মোৰ দেন 300 কৰোৰ এটা সমষ্টিতে জল জীৱনৰ মিছনৰ তেনেকুৱা সুবিধাখিনি দিয়া হৈছে। তো মই ভাবোঁ লাহে লাহে প্ৰত্যেকটা সমস্যাই আমাৰ সমাধান হৈ আহি আছে। এতিয়া BTC অঞ্চলত যদি যিকোনো মানুহক যদি আমি সোধোঁ, কমচে কম 5টাৰ পৰা 6টা 7টা 8টালৈকে তেওঁলোকে চৰকাৰী স্কিমবোৰ পাইছে, ৰাজ্যিকৰে হওক ইয়া BTCৰে হওক ইয়া চেণ্ট্ৰেলৰে হওক। তো তেনেকুৱা সুবিধাখিনি মানুহে পাই আছে, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈ আছে, কমিউনিকেশ্যন ভাল হৈ আছে। তো মই ভাবোঁ যোৱা 5টা বছৰ বা তাৰ আগত যিখিনি হৈছিলে, সেই দুৰ্নীতিৰ পৰা আমি একটা মুক্ত পালোঁ, আৰু ডেভেলপমেণ্টটো আমাৰ ডাবল গতিত গৈ আছে। হয়, আপোনাৰ যদি সমষ্টিৰ বিষয়ে জানিব বিচাৰিছোঁ যে নাগজুৰি তাত পৰ্যটকৰ যথেষ্ট সম্ভাৱনা ঠাই আছে। বগামাটি, বগামাটিত আমি নিজেও গৈছিলোঁ, অতি সুন্দৰ ঠাই। আৰু বিশেষকৈ এই ডিচেম্বৰৰ শেষত বা জানুৱাৰীৰ প্ৰথম ভাগত যথেষ্ট সংখ্যক তাত লোকেল টুৰিষ্ট পিকনিক খাবলৈ যায়। সমষ্টিৰ উন্নয়নৰ বাবে আপুনি যি ধৰণৰ আশা কৰিছিলে, কিমান দূৰ সফলতা লাভ কৰা বুলি আপুনি নিজে ভাবে, বা তাত আৰু কি পৰিকল্পনা লৈছে বিশেষকৈ আপোনাৰ সমষ্টিক লৈ? আমাৰ বিশেষকৈ BTC অঞ্চলত এটা আমাৰ সমস্যা আছে, যেটো হ'ল কৰ্মৰতা পোৱা বা তেওঁলোকে এষ্টাব্লিছমেণ্ট পোৱা। প্ৰায় আমাৰ ল'ৰা ছোৱালীসকলে
বাহিৰৰ দেশত বা বাহিৰৰ ৰাজ্যবোৰত তেওঁলোকে কাম কৰিবলৈ গুচি যায় যেহেতু ইয়াতে তেনেকুৱা পৰিপূৰ্ণ তেনেকুৱা সুবিধা নাপায় তাৰ কাৰণে আমি ভাবি আছো আমি স্কিল ডেভেলপমেন্টৰ পিনে আমি বহুতখিনি গুৰুত্ব দিছো আৰু যেহেতু টুৰিজিম এটা সেক্টৰ এনেকুৱা হয় ওয়াৰ্ল্ড সেকেন্ড হাইয়েষ্ট ৰেভিনিউ জেনাৰেটিং ডিপাৰ্টমেন্ট হয় আৰু বিশেষকৈ নাগৰজুলি বা গোটেই বিটিআৰ অঞ্চলতে আমাৰ ভৈৰৱকুণ্ডৰ পৰা ৰায়মনালৈকে আমাৰ টুৰিজিমৰ পসিবিলিটিজ আছে আমি এইটো ইষ্টাৰ্ণ ডুৱাৰ্ছ বুলি কওঁ ৱেষ্টাৰ্ণ ডুৱাৰ্ছ আমাৰ ৱেষ্ট বেংগলত পৰি গৈছে গোটেই ভূটানৰ লগত লাগি থকাখিনি তো ভৈৰৱকুণ্ড আমাৰ উদালগুৰি বিভিন্ন এনেকুৱা ঠাই আছে তাৰপিছত আমাৰ তামলপুৰত এনেকুৱা বিভিন্ন ঠাই আছে এনেকুৱা বগামাটি এটা বগামাটি আপুনি জানে গোটেই অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ পিকনিক স্পট বগামাটিয়ে হয় আৰু বগামাটি পিকনিক স্পটৰ লগে লগে আমি খালি পিকনিক খাই মানুহখিনি উভতি যাব তেনেকুৱা আমি নিবিচাৰো টুৰিষ্ট তাকে কোৱা হয় যোনে এক ৰাতি আহি কিনে থাকে তাৰ কাৰণে আমি ইকো টুৰিজিমৰ ব্যৱস্থা কৰি আছো আমি ইকো টুৰিজিম সাষ্টেইনেবল টুৰিজিম এগ্ৰো টুৰিজিম তাৰপিছত আমি আৰু কিছুমান নতুন নতুন পদক্ষেপ ল'ব বিচাৰিছো হোমষ্টে বিশেষকৈ হোমষ্টেটো য'ত তাৰমানে একদম গ্ৰাউণ্ড লেভেলতো মানুহখিনি বেনিফিটেড হ'ব আমাৰ বগামাটি অঞ্চলতে হোমষ্টে ব্যৱস্থা আছে ৰায়মনাতো আছে মানসতো আছে তো হোমষ্টেখিনি আমি যদি ভালকৈ প্ৰমোট কৰিব পাৰোঁ তো আগন্তুক দিনত তাৰে লোকেল মানুহখিনি সুবিধাখিনি পাব বা তেওঁলোক লাভৱান হ'ব বুলি আমি আশা কৰোঁ আপুনি স্কিল ডেভেলপমেণ্টৰ কথা ক'লে যেতিয়া পৰ্যটক আহিব বিভিন্ন ৰাজ্য বা বিদেশৰ পৰা আহে ভাষাটো এটা গুৰুত্বপূৰ্ণ বিষয় যে যোগাযোগৰ মাধ্যম হিচাপে স্থানীয় ল'ৰা ছোৱালীখিনিক ধৰক অসমীয়া বা বড়োৰ লগতে হিন্দী ইংৰাজী বা বিদেশী ভাষা আয়ত্ত কৰা এই ধৰণৰ আপুনি চিন্তা বা পৰিকল্পনা লৈছে নেকি হয় এইটো আমি কৰি আছোঁ ইতিমধ্যে এইবাৰ আমি প্ৰথমবাৰ আৰম্ভ কৰিলোঁ যে হোটেল মেনেজমেণ্টৰ কাৰণে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাই প্ৰত্যেক বছৰে আমি 20 জনকৈ ল'ৰাক আমি ফ্ৰীলি পঢ়াওঁ ক'লৈ পঠাই অলৰেডি আমি পঠালোঁ নগাঁও আমাৰ হোটেল মেনেজমেণ্ট ইনষ্টিটিউট যিটো আছে গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে তাতে আমি বিদেশী খৰচাৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ খৰচাৰ পৰা তেওঁলোকে আমি 20 জনকৈ ল'ৰা তাতে পঠাওঁ তাৰ উপৰি আমাৰ যিখিনি চিট ডিপাৰ্টমেণ্ট আছে স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে গোটেই এইখিনি ট্ৰেইনিং দি আছে ইতিমধ্যে তেনেকুৱা ট্ৰেইনিং মোৰ অফিচতে চলি আছে আমি প্ৰায় 29 জন ল'ৰা ছোৱালীক আমি ট্ৰেইনিং দি আছোঁ এই বিষয়ে মানে টুৰিজিম বিষয়ে তাৰ আগতো আমি দি আছিলোঁ আৰু এইবাৰো আমি বাজেটত ভাল এটা এমাউণ্ট ৰাখিছোঁ যাতে আমি এনেকুৱা স্কিল আমি ডেভেলপ কৰিব পাৰোঁ বিশেষকৈ টুৰিষ্ট ৰিলেটেড স্কিলখিনি যদি আমি ডেভেলপ কৰিব পাৰোঁ তে মই ভাবোঁ আমাৰ প্ৰায় অঞ্চলখিনিতে আমাৰ যিটো ভূটান ফুটেজত আছে তাৰমানে টুৰিষ্ট স্পট আমাৰ জাগাই জাগাই আছে বাক্সাতো আছে আমাৰ তামোলপুৰতো আছে আমাৰ ওদালগুৰিতো আছে সেই পেৰিফেৰী এৰিয়াখিনিক যাতে আমি ডেভেলপ আৰু আমি বিচাৰি আছোঁ যে এনেকুৱা পেৰিফেৰী এৰিয়াবোৰত আমি এটা গাঁও এটা আমি এডপ্ট কৰি ল'ম সেই গাঁওটোকে আমি ডেভেলপ কৰি দিম সেই গাঁওটোক ডেভেলপ কৰাৰ লগে লগে এটা ক্লাষ্টাৰ টাইপ আমাৰ হৈ যাব ভৈৰৱকুণ্ড কোনোবাই চাইছে তাৰপিছত আহি কিনে বগামাটি চাওক বগামাটিৰ পৰা মানস যাওক মানসৰ পৰা ৰায়মনা যাওক তেনেকুৱাকৈ আমি যাতে টুৰিষ্ট চাৰ্কিট যাতে আমি বনাব পাৰোঁ এজন টুৰিষ্টক যাতে আমি এসপ্তাহ কাৰণে বিটিচি অঞ্চলত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ হয় এই ক্ষেত্ৰত ধৰক পেকেজ হিচাপে লৈ আপুনি আগবঢ়াৰ পৰিকল্পনা লৈছে হয় আৰু এটা ধৰক বিটিচিত তাৰ বিভিন্ন জিলাত আপোনালোকৰ যিহেতু ভূটান আমাৰ সীমাৱৰ্তী ভূটান মানে অসম ভূটান ভাৰত ভূটান উৎসৱ বা ধৰক এই ধৰণৰ মেলা জাতীয় অনুষ্ঠানৰ আপোনালোক আয়োজন কৰি আহিছে যোৱা কিছু বছৰ ধৰি এইবোৰ কিমান ধৰক পজিটিভ ৰিজাল্ট কি ধৰণৰ দিছে বা ভূটানৰ পৰা আমাৰ ইয়ালৈ পৰ্যটক কিদৰে আহিছে কাৰণ যিহেতু বজাৰ সমাৰৰ বাবে বাৰু ভূটানৰ লোকসকল আমালৈ আহে পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোক কিমান দূৰ আপোনালোকৰ সৈতে আগবাঢ়িছে তেওঁলোকে বহুতখিনি আগবাঢ়িছে আমাৰ ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন আছে বিফা বুলি কওঁ তো বিফা আমাৰ লগত পূৰা সংযোগত আছে আৰু যেহেতু পৰ্যটক ভূটান যাবলৈ হ'লে আমাৰ অসম হৈয়ে সোমাব লাগিব অসমৰ আমাৰ দুটামান দুৱাৰ আছে যিটো আমাৰ এটা গেলেংফুট আমাৰ দাঁতগাৰী বুলি কওঁ আৰু আমাৰ ইয়াতে তামোলপুৰত দৰঙা মেলা বুলি কওঁ দুটা জেগা আমি ডেভেলপ কৰিবৰ কাৰণে বিচাৰি আছোঁ ভূটানৰ পাৰ্টটো আমি যদি চাব যাওঁ তেওঁলোকৰ মানে আমেৰিকা আৰু মেক্সিকোৰ টাইপ অসমত যেতিয়া আহে অসমত সোমোৱাৰ লগে লগে লেতেৰা বা তেনেকুৱা ৰাস্তা ঘাট ভাল নাই বা তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানখিনি নাই তাৰ কাৰণে ইতিমধ্যে সন্মানীয় চিফ মহোদয়ৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিলোঁ যে দাঁতগাৰী অঞ্চলটোত আমি ডেভেলপ কৰিব লাগে তো দাঁতগাৰী অঞ্চলটো ডেভেলপ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰায় 36 কোটি টকাৰ এটা NACৰ পৰা আমি অনুমোদন পাইছোঁৱে আমি দাঁতগাৰী এৰিয়াটো আমি ডেভেলপ কৰিম যাতে ভূটানৰ ইপাৰে সিপাৰে যাতে একে থাকে তাৰ উপৰি আমি দৰঙা মেলাটো এটা এনেকুৱা অনুষ্ঠান আমি কৰিব বিচাৰি আছোঁ য'ত 30 কোটি টকাৰ ব্যয়েৰে আমি এইখিনি কৰিম আৰু বগামাটি অঞ্চলটো ডেভেলপ কৰিবৰ কাৰণে আমি বিভিন্ন এনেকুৱা প্ৰগ্ৰামখিনি আমি ৰাখিব বিচাৰি আছোঁ
যেনেকৈ ফেষ্টিভেলবোৰ আমাৰ হৈ থাকে মানাছ ফেষ্টিভেল ইতিমধ্যে হৈ গ'ল আৰু আমাৰ এটা বাওখুংৰি ফেষ্টিভেল বুলি হয় এইটো চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাষতে হয় দাঁতিত হয় খুব ধুনীয়া ফেষ্টিভেল হয় মোৰ দেন 5 লাখ মানুহ পাৰ্টিচিপেট কৰে তাতে বিভিন্ন ঠাইৰ পৰা মানুহখিনি আহে আৰু মানাছ ফেষ্টিভেল আমি আৰম্ভ কৰিলোঁ এতিয়া জাষ্ট ষ্টাৰ্ট হৈছে আৰু এইবাৰৰ পৰা আমি বগামাটিতে এনেকুৱা ফেষ্টিভেল আৰম্ভ কৰিম ভৈৰৱকুণ্ডতে যেনেকুৱা ফেষ্টিভেল হয় তো এই ফেষ্টিভেলখিনি আমি যাতে এটা 3-4টা ফেষ্টিভেল আমি বছৰত কৰিব পাৰোঁ তাৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ এতিয়া টুৰিজিমৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ধৰক এটা টি টুৰিজিম চাহ পৰ্যটন বুলি আৰু লগতে এডভেঞ্চাৰ স্পৰ্টছ যিহেতু BTCত এডভেঞ্চাৰ স্পৰ্টছৰ কাৰণে যথেষ্ট সমল আছে বৰ্তমান তাত কি পৰিস্থিতি বা এডভেঞ্চাৰ টুৰিজিমক স্পৰ্টছ টুৰিজিমৰ অংশ হিচাপে প্ৰমোট কৰাৰ বাবে আপুনি আগবাঢ়িছে নেকি হয় এডভেঞ্চাৰ স্পৰ্ট আমি বহুতখিনি আগ্ৰহ হয় আপুনি জানে যে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীত আমাৰ পাৰাগ্লাইডিং আছে ফাৰ্ষ্ট ইন আছাম নৰ্থ ইষ্টত পাৰাগ্লাইডিং তাৰ আগতে ক'তো নাছিলে চক্ৰশিলাত পাৰাগ্লাইডিং আছে তো চক্ৰশিলাৰ পাৰাগ্লাইডিংটো আমি বুষ্ট কৰিবৰ কাৰণে ইতিমধ্যে স্বদেশ দৰ্শন পাৰ্ট 2 আমাৰ অসমত 2টা ডিষ্ট্ৰিক্টে পাইছে এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু এটা যোৰহাট ডিষ্ট্ৰিক্ট তো তাৰ জৰিয়তে প্ৰায় 100 crore স্বদেশ দৰ্শনৰ পৰা আমি পাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু সেইটোৰ লগত আমি সংগতি ৰাখি তাৰে ৱাটাৰ স্পৰ্টছ তাৰপিছত পাৰাগ্লাইডিং এইখিনি আমি তাতে ধীৰ বিল ডিপ্লাই বিল তেনেকুৱা 2টা ডাঙৰ বিল আছে তাতে আমি ৱাটাৰ স্পৰ্টছ ৰিভাৰ ক্ৰুজ পাৰাগ্লাইডিং ডাৰ্ট মটৰ চাইকেল ৰেচিং এইখিনি আমি তাতে কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু বগামাটি ইজ দ্য অনলি প্লেচ হোৱাৰ ইন ছামাৰ অলছ' ইউ কেন গ' ফৰ ৰাফটিং গৰম দিনতো আমি ৰাফটিং কৰিব পাৰোঁ য'ত পানী বেছি থাকিলে আমি ৰাফটিং কৰিব তাৰে স্পীডটো বহুত থাকে ভাল তো ইতিমধ্যে আমি যোৱা বছৰ তাতে ৰাফটিঙৰ আমি ট্ৰেইনিঙো দিয়াইছোঁ এসপ্তাহৰ 20জনমান ল'ৰা ছোৱালীক আমি ট্ৰেইনিং দিয়াইছোঁ তো তেনেকুৱাকৈ ৰাফটিং আমি মানাছ আৰু বগামাটিটো আমি ৰাফটিং ছাইট হিচাপে ৰাখিছোঁ উইণ্টাৰ ছেশ্যনত আমাৰ মানাছত হ'ব আৰু ছামাৰ ছেশ্যনত আমাৰ বগামাটিত হ'ব আৰু বাকী তেনেকুৱা যিখিনি এডভেঞ্চাৰাছ স্পৰ্টছ বাকী এক্টিভিটিজখিনি আছে সেইখিনি আমি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী বা তাৰ কাষেদৰীয়া জেগাখিনিত আমি ৰাখিব বিচাৰিছোঁ আপুনি প্ৰথমেই উল্লেখ কৰিছিলে যিটো এটা ভাল খবৰ সকলোৰে কাৰণে যে কোচিং চোৰাং চিকাৰ মানাছত প্ৰায় বন্ধ হৈ আছে আমি যথেষ্ট সময় ধৰি এই ধৰণৰ বেয়া বাতৰি শুনা নাই ভাল খবৰ সকলোৰে বাবে ইয়াত অকল চৰকাৰী ব্যৱস্থাৰে নহয় তাত স্থানীয় ৰাইজৰো সহযোগিতা প্ৰয়োজন গতিকে এই ক্ষেত্ৰত কাৰণ এই পৰ্যটনৰ ক্ষেত্ৰত যেতিয়া এই ধৰণৰ নিগেটিভ বাতৰিবোৰ প্ৰচাৰ নহ'ব নিগেটিভ কামবোৰ বন্ধ হ'ব ভাল বাতৰিবোৰ ৰাইজৰ প্ৰচাৰ হ'ব পৰ্যটক নিশ্চয়কৈ আহিব আৰু আহি আছে গতিকে এই ক্ষেত্ৰত তাত যি দাঁতিকাষৰীয়া ৰাইজ আছে স্থানীয় ৰাইজ আপোনালোকৰ লগত কি ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় তেওঁলোকে বহুতখিনি সহায় সহযোগিতা আগবঢ়ায় আৰু তাৰ কাৰণে আমি 3 দিনীয়া আমি এটা কাৰ্যসূচী ৰাখিছোঁ মানাছত ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কনফাৰেন্স তো বিভিন্ন দেশৰ পৰা ৰিচৰ্চ পাৰ্চনসকল আহিব ভাৰতৰো বিভিন্ন ঠাইৰ পৰা ৰিচৰ্চ পাৰ্চনসকল আহিব আৰু আমি বিচাৰিছোঁ যে তাৰে দাঁতি কাষৰীয়া যিখিনি মানুহ আছে তেওঁলোকে যাতে পাৰ্টিচিপেট কৰে তাৰ কাৰণে আমি বিভিন্নটা ছেশ্যন ৰাখিছোঁ বিভিন্ন দিনত বিভিন্ন ধৰণৰ ছেশ্যন ৰাখিছোঁ আৰু কোচিংটো এতিয়া বন্ধ হৈছে তাৰ উপৰি তেওঁলোকে কেনেকুৱাকৈ আমাৰ কাষৰ মানুহখিনি কেনেকুৱাকৈ বেনিফিটেড হ'ব পাৰে ফৰেষ্টৰ পৰা তাৰ উপৰি তাতে আমি কেনেকুৱাকৈ যে মানুহৰ নেগেটিভিটি যিটো আগতে আছিলে সেইটো আমি কেনেকুৱাকৈ শেষ কৰিব পাৰোঁ ইতিমধ্যে শেষ হৈছে তো সেইকাৰণে আমি সকলো আশে পাশে মানুহখিনিকো আমি নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকো আমাক লগত আহিব ফৰেষ্ট ডিপাৰ্টমেণ্টে বেলেগ বস্তু বুলি ভাবে ৰাইজে এটা বেলেগ বস্তু বুলি ভাবে কিন্তু দুটাই কোৰিলেটেড হয় দুজনে একেলগে চলি থাকিব লাগিব তো তাৰ লগত টুৰিজিমো যোগ হৈ আছে তাৰ কাৰণে আমি 3 দিনা এইটো কাৰ্যসূচী ৰাখিছোঁ তাৰ জৰিয়তে আমাৰ বহুতখিনি লাভৱান হ'ব বুলি মই আশা কৰোঁ ধৰক যিহেতু বৰবৰুণ চুক্তিৰ পৰৱৰ্তী সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আপোনালোকলৈ যি পূৰ্বে যি ধৰণৰ সহায় আগবঢ়াইছিল তাতকৈ আৰু ক্ষীপ্ৰ হৈছে মানে BTC অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এই তিনিটাৰ মাজত সমন্বয় এই চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া যদি অকল আমি পৰ্যটনৰ ক্ষেত্ৰত জানিব বিচাৰোঁ কেন্দ্ৰ চৰকাৰৰ আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি লগতে BTC আপোনাৰ যি স্থানীয় পৰিকল্পনা আছে এই কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিদৰে সহায়ক প্ৰমাণিত হৈছে বহুত যথেষ্ট সহায় আগবঢ়াইছে আমাৰ ৰাজ্য চৰকাৰেও যিখিনি সহায় আগবঢ়াব লাগে গোটেই এতিয়া BTC অঞ্চলত তেনেকুৱাকৈ আগবঢ়াই আছে কেন্দ্ৰ চৰকাৰেও আগবঢ়াই আছে আগতকৈ বহুত বেছি গুণ এতিয়া আমাৰ যেহেতু ৰাজ্য চৰকাৰৰ আগতে আমাৰ পৰ্যটকৰ ইমান বাজেটো নাছিলে এতিয়া বহুত বাজেট বঢ়াই দিছে আমাৰ ষ্টেটৰো তেনেকুৱা বাজেট আমাৰ কাউন্সিলৰ তেনেকুৱা বাজেট ইমান নাছিলে এতিয়া কাউন্সিলৰো বাজেট বাঢ়ি গৈছে আৰু
সকলোৱে গম পায় এতিয়া অষ্টলক্ষ্মী বুলি আমি কওঁ গোটেই নৰ্থ ইষ্টতে আমাৰ টুৰিজিমৰ এইটো বাঢ়িছে ঢৌটো বাঢ়িছে তাৰ লগত আমাৰ বিটিচি অঞ্চল যেহেতু গেটৱে হয় অফ নৰ্থ ইষ্ট হয় তো আমি আশা কৰোঁ যেহেতু ৱেষ্ট বেংগলৰ যিখিনি টুৰিষ্টসকল আছে তেওঁলোক বেছি ঘূৰি ফুৰে একদম কাষতে আছে তো তেওঁলোকক কেনেকৈ আমি টেপিং কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে বা যিখিনি হয় আমাৰ চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ লাগে গোটেইখিনি তেওঁলোকে আগবঢ়াইছে আৰু বিটিচিৰ চিফ মহোদয়েও গোটেই টুৰিজিমৰ ওপৰত বহুতখিনি তেখেতৰ ইণ্টাৰেষ্ট আছে তো আৰু এইটো যেতিয়া অলপমান আৰু আগবাঢ়ি যাব আমি জাষ্ট এতিয়া ইনিচিয়েল ষ্টেজত আছোঁ বুলি ক'ব পাৰোঁ লাহে লাহে এইটো আগবাঢ়ি আছে মই ভাবোঁ উইদিন নেক্সট 2-3 ইয়াৰ্ছত এটা দেখনীয় এটা টুৰিজিম ছেক্টৰ হৈ উঠিব এটা ডাঙৰ বিভাগ হৈ উঠিব বুলি মই আশা কৰোঁ বিটিচি আৰু ব্যক্তিগতভাৱে আপোনাৰ পৰিকল্পনা কি পৰ্যটন মানে বিশেষকৈ বিটিচিৰ পৰ্যটন খণ্ডক লৈ পেলাই আপোনাৰ ব্যক্তিগতভাৱে পৰিকল্পনা কি ব্যক্তিগতভাৱে আপোনাৰ চিন্তা চৰ্চা কি মই এইটোৱে ভাবি আছোঁ যে যেহেতু আগতে টুৰিজিম বোলা ডিপাৰ্টমেণ্ট থাকিলেও কোনো গম নাপাইছিলে তেনেকুৱাকৈ মানুহে এডভাৰটাইজমেণ্টো হোৱা নাছিলে তো মই ভাবোঁ যে আমাৰ যিটো ছাষ্টেইনেবল টুৰিজিম আমি যদি ক'বলৈ যাওঁ আৰু ৰিলেটেড টু অল আমাৰ টুৰিজিমটো 90% ৰিলেটেড টু জংগল অনলি যেনেকৈ বৰ্ণতি ৱাইল্ড লাইফ চেঞ্চুৰী স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী হয় য'ত আপুনি এনিমেল ছেটিংটো মাষ্ট বি 1 ঘণ্টাতে আপুনি গোটেইখিনি ঘূৰি আহিব পাৰে সেইটো প্ৰমোশ্যন আগতে হোৱা নাছিলে এতিয়া হোৱা আৰম্ভ হৈছে তো আমাৰ যিখিনি এডভেঞ্চাৰাছ স্পৰ্টছ আমাৰ ইয়াতে হ'ব পাৰে সেইখিনিতো মোৰ পাৰ্চনেল ইণ্টাৰেষ্ট আছে আৰু ইক' টুৰিজিম ছাষ্টেইনেবল টুৰিজিম এগ্ৰ' টুৰিজিম টি টুৰিজিম সেইখিনি আমি প্ৰমোট কৰিব পাৰোঁ গল্ফ টুৰিজিমো প্ৰমোট কৰিব পাৰোঁ এতিয়া লাহে লাহে মানুহখিনি অলপমান ৰিলেক্স ফিল্ডত যাব বিচাৰে মানে হাৰবৰীত মানুহে নিবিচাৰে আৰু অলপমান ৰিলেক্স হৈ থাকিব বিচাৰে তেনেকুৱাকৈ আমি জেগাবোৰ বনাই আছোঁ এনেকুৱা হোমষ্টেখিনি এটা ডাঙৰ এনেকুৱা বুষ্টিং হ'ব পাৰে ইকনমিকেলি পাব্লিকসকলৰ কাৰণে বুষ্টিং হ'ব আৰু মানুহসকলেও মানে ভাল পাব আমাৰ যিটো কালচাৰ এথেনিক ফুড আছে আমাৰ কালচাৰ আছে সেইখিনি বহুত ধুনীয়া খুব ভাল বড়োলেণ্ডৰ সেইখিনিও যাতে এক্সপ্ল'ৰ কৰিব পাৰে টুৰিষ্টসকলে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ তাৰ উপৰি আমাৰ চিল্ক ফাৰ্মিং এটা ডাঙৰ টুৰিজিম আমাৰ ছেক্টৰ হ'ব পাৰে তাতেও আমি কাম কৰি আছোঁ হেণ্ডলুম এণ্ড টেক্সটাইল এণ্ড চিল্ক ফাৰ্মিঙৰ লগত আৰু আমাৰ বিটিচি গোটেইখিনি সম্ভাৱনা আছে বিটিচি আপোনাৰ পাহাৰ আছে ভৈয়াম আছে নদী আছে ফ্ৰেছ ৱাটাৰ আছে গোটেইখিনি সম্ভাৱনা আছে টুৰিজিমৰ ছেক্টৰত তো মই আশা কৰোঁ উইদিন শ্বৰ্ট পিৰিয়ড আমি এটা ভাল এটা পৰিৱৰ্তন আমি দেখা পাম আৰু ধৰক নিয়োগৰ যি সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিলে পৰ্যটন ক্ষেত্ৰৰ সৈতে ধৰক প্ৰত্যক্ষভাৱে চাকৰিৰ এতিয়া ধৰক আপোনালোকৰ নীতি অনুসৰি নিশ্চয় তাত আপোনালোকে নিয়োগৰ ব্যৱস্থা কৰিব প্ৰত্যক্ষভাৱে বাৰু সেয়া অইন বিষয় পৰোক্ষভাৱে যথেষ্ট সম্ভাৱনা আছে বৰ্তমান বিটিচিৰ ল'ৰা ছোৱালী এই পৰ্যটন ক্ষেত্ৰৰ সৈতে কিদৰে স্বাৱলম্বী হৈ পৰিছে বা ভৱিষ্যতে আপুনি কি পৰিকল্পনা কৰিছে বা কি আশা দেখিছে কি ক্ষেত্ৰত তেওঁলোকৰ তাত নিয়োগৰ সম্ভাৱনা আছে আমাৰ ৰায়মনা আনএক্সপ্ল'ৰ হৈ আছে এতিয়াও মানুহখিনি ৰায়মনাত গম পোৱা নাই মানসে মাত্ৰ আৰম্ভ হৈছে জাষ্ট তো ৰায়মনা সেইটো অঞ্চলত দাঁতিকাৰীয়া অঞ্চলবোৰত ৰায়মনাৰ লগতে আৰু বহুতখিনি ঠাই আছে তাতে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা হয়তো আপুনি গম পোৱা নাছিলে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী বহুত কোকৰাঝাৰৰ পৰা হাৰ্ডলি 12 কিলোমিটাৰ 10-15 মিনিটৰ ৰাস্তা হয় তো সেইখিনি এৰিয়াবোৰত আমাৰ বহুতখিনি সম্ভাৱনা আছে তাৰ কাৰণে আমি নট অনলি যে নেশ্যনেল পাৰ্কে মাত্ৰ টুৰিজিম স্পট হ'ব পাৰে এনেকুৱা নহয় কোনোবা এটা গাঁৱত কোনোবা এটা খেতিও টুৰিজিম স্পট হ'ব পাৰে আপুনি যদি চাই পাঞ্জাৱত তেনেকুৱা আছে এটা ফাৰ্ম আছে ডাঙৰ ফাৰ্ম আছে সেইটো চাবৰ কাৰণে মানুহ যায় গোৱাত আছে আপোনাৰ তেনেকুৱা স্পাইচেছ ফাৰ্ম আছে সেইটো চাবৰ কাৰণে মানুহ যায় আৰু আমাৰ স্পাইচ ফাৰ্মো আমাৰ বিটিচি অঞ্চলত আমি পৰ্যটন হিচাপে আমি ল'ব পাৰোঁ আৰু মানুহখিনিতো এটা ডাইৰেক্টলিতো ফাৰ্মৰ পৰা লাভ হ'বই ইনডাইৰেক্ট আমাৰ টুৰিজিমৰ পৰাও তাতে লাভৱান হ'ব পাৰে তেনেকৈ ফাৰ্মবোৰ জেগাই জেগাই বনি আছে এতিয়া তাৰ লগত হোমষ্টেখিনি আছে ফাৰ্মত আপুনি থাকিব পাৰে পুখুৰী থাকে আমাৰ যিটো থলুৱা যিটো ছিষ্টেম আছে আপুনি ধান খেতিত মানুহ যায় ধান কাটে এতিয়া পৰ্যটকসকলৰ চিন্তাধাৰাটো অলপমান বেলেগ হৈছে এতিয়া আগৰ নিচিনা নাই এতিয়া তেওঁলোকে এডভেঞ্চাৰাছ হ'ব বিচাৰে তেওঁলোকে চাব বিচাৰে যে আমাৰ এই অঞ্চলৰ মানুহখিনি কেনেকুৱা পৰিৱেশত থাকে কি কৰে তো সেইকাৰণে মই ভাবোঁ যে গোটেইখিনি যিটো আমাৰ ইক'লজিকেল বেলেঞ্চ বা আমাৰ যিটো পৰ্যটকসকলে যিটো ভাল পাব সেই বিষয়ে আমি কাম কৰিছোঁ আৰু আগন্তুক দিনত আমি এইটো ৰিজাল্টটো পাম আপুনি যিবোৰ কথা ক'লে গুৰুত্বপূৰ্ণ আৰু আপুনি অলপ
ব্যতিক্ৰমী এইবোৰ চিন্তা কৰিছে, কিন্তু যি আমাৰ ভাৱ হৈছে এই ক্ষেত্ৰত নিশ্চয় আপুনিও একমত হ'ব যে এই ক্ষেত্ৰত পাব্লিচিটি প্ৰচাৰ প্ৰসাৰৰ যথেষ্ট প্ৰয়োজন হ'ব আপোনাৰ পৰৱৰ্তী সময়ছোৱাত, যে আপুনি যি পৰিকল্পনা লৈছে সেইবোৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ, যাতে আমাৰ সময়ো প্ৰায় শেষ হৈ আহিছে। ধৰক এতিয়া এটা ৰাজনীতিৰ বিষয়লৈ সামৰণি মাৰিব বিচাৰিছোঁ। আগন্তুক 5 বছৰত বা 10 বছৰত আপুনি নিজকে ক'ত দেখে? BTCত আপুনি জড়িত হৈ থাকিব নে ৰাজ্যৰ ৰাজনীতিলৈ আহিব, ৰাষ্ট্ৰৰ ৰাজনীতিলৈ যাব? এতিয়ালৈকে 10 বছৰ পিছততো ভবা নাই, আমি আজিটোৱে ভাবি আছোঁ। আমাৰ 24ৰ ইলেকশ্যনৰ MP ইলেকশ্যনৰ পিছত আমাৰ 25ত আমাৰ ইলেকশ্যন আহিব, তাৰপিছতে আমাৰ বিধানসভা আহিব। তো 25ৰ ইলেকশ্যনটোৰ পিছত কি হয় এইটো তাৰপিছততো চিন্তা কৰিম। আৰু ধৰক আমি ছাত্ৰ নেতা হিচাপে প্ৰমোদ বড়োক সকলোৱে জানে, আপছৰ সৈতে জড়িত আছিল দীৰ্ঘদিন ধৰি পেলাই। প্ৰশাসক হিচাপে প্ৰমোদ বড়োৰ লগত আপুনি কাম কৰিছে, প্ৰশাসক হিচাপে তেওঁক কিদৰে আপুনি পালে? বহুত ইণ্টেলিজেণ্ট, বহুত দূৰদৰ্শিতা আছে, বহুত দূৰলৈকে চিন্তা কৰে। আৰু তেখেতে যিহেতু এডুকেশ্যন বেকগ্ৰাউণ্ডৰ পৰা আহিছে, এটা ছাত্ৰ নেতা হয়, তেখেতে বহুত দুনিয়া দেখিছে আৰু বহুত এক্সপিৰিয়েঞ্চো হয়। তো তেখেতৰ মিছন এণ্ড ভিছন যিখিনি আছে বহুত ভাল, আৰু এইখিনি যদি আমি পৰিপূৰ্ণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুতখিনি আগবাঢ়ি যাব। মই এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ। গোটেই অসমৰ ভিতৰত মই লাষ্ট টাইমত যেতিয়া আছিলোঁ, গোটেই অসমৰ ভিতৰত চবতকৈ ৱৰ্ষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আছিলে এডুকেশ্যনৰ ক্ষেত্ৰত, এইটো চিৰাং। আৰু এইবাৰ আমি 2 বছৰত এইখিনি সলনি কৰিব পাৰিছোঁ। এইবাৰ বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট হিচাপে চিৰাং হৈ উঠিছে। ইতিমধ্যে এডুকেশ্যনৰ বিষয়ত আমি বহুতখিনি কাম কৰিছোঁ। স্কুল এডাপশ্যন আমি কৰি আছোঁ। আমি প্ৰতিনিধিসকলে, কোনোবা গভৰ্ণমেণ্ট ছাৰ্ভিচমেন, কোনোবা পুলিচ অফিচাৰ, কোনোবা SDC, যিয়ে নহওক, আমি এটা স্কুল এডপ্ট কৰিছোঁ। তেনেকুৱাকৈ প্ৰায় 700 স্কুল আমি এডপ্ট কৰিছোঁ। সেই 700 স্কুলটো আমি দেখা পাইছোঁ উইদিন 2 years এটা ভিজুৱেল চেঞ্জ এটা আমি দেখিবলৈ পাইছোঁ। শিক্ষকসকলৰ যিটো আগতে ভাৱধাৰা আছিলে সেইটো চেঞ্জ হৈছে, ছাত্ৰসকলৰ ভাৱধাৰাটো চেঞ্জ হৈছে। তো সেই থিংকিং প্ৰচেছটো যেতিয়া চেঞ্জ হৈ যাব তেতিয়া অট'মেটিকলি জেগা উন্নতি হৈ যাব, মানুহ উন্নতি হ'ব, চব বস্তুৱে উন্নতি হ'ব। আৰু এতিয়া অকল পৰ্যটনৰ ক্ষেত্ৰতে নহয়, আপুনি পৰ্যটনৰ বাবে আপুনি কাম কৰি আছে। কোন কোন ক্ষেত্ৰত আপুনি ভাবে যে আগন্তুক দিনত BTCৰ প্ৰশাসক হিচাপে, BTC প্ৰশাসনৰ তৰফৰ পৰা যে BTC অঞ্চলৰ উন্নয়নৰ বাবে আৰু অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, আপোনালোকে কোন কোন ক্ষেত্ৰ এই ক্ষেত্ৰত ধৰক এই দিশত চিনাক্ত কৰি উলিয়াইছে? আমাৰ যিটো ইণ্টাৰনেশ্যনেল SDC গ'লছ আছে, তাৰে আমি যদি অসমৰ লগত তুলনা কৰোঁ কিছুমান, আমি প্ৰায় 4-5টা দিশত আমি অসমতকৈ আগত আছোঁ। তো বাকীখিনিও আমি যিটো পেছত গৈ আছোঁ, মই আশা কৰোঁ বহুত সোনকালে আমি বহুতখিনি আগবাঢ়ি যাম। কিছুমান আমাৰ ফুলফিল হৈ গ'ল, তাতে আমাৰ আৰু বিশেষ আৰু কৰিব লগা নাই। যোৱা 2 বছৰ 3 বছৰত আমি এইখিনি গ'লটো এচিভ কৰিছোঁ। তো আমি BTC পিচফুল, গ্ৰীণ এণ্ড স্মাৰ্ট বড়োলেণ্ড বুলি আমি কওঁ। তো গ্ৰীণ বড়োলেণ্ড ইতিমধ্যে আমি পাবলৈ সক্ষম হৈছোঁৱে, পিচফুল আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া আমি স্মাৰ্ট অলপমান হ'বলৈ বাকী আছে। তাৰ কাৰণে আমি ডিজিটেলাইজ কৰি আছোঁ গোটেইখিনি বস্তু। ইতিমধ্যে ক'লোঁ আমি লেণ্ড ৰেকৰ্ডখিনি ডিজিটেলাইজ কৰি আছোঁ। এতিয়া আমাৰ চব অফিচ হ'ব। এতিয়া আমাৰ এই ফাইল লৈ আৰু ইপাৰে দৌৰিব নালাগে। আমাৰ অফিচ হ'ব। আমি কম্পিউটাৰতে বহি কিনে য'তে নাথাকোঁ কিয় আমি এটা মিনিট আমি কামখিনি কৰিব পাৰোঁ। তো আমাৰ কামখিনি বহুত ফাষ্ট হৈ যাব। তো আমি স্মাৰ্ট হ'বৰ কাৰণে যিখিনি পদক্ষেপ কৰিব লাগে এইখিনি আমি কৰি আছোঁ। তো মই ভাবোঁ এটা সময়ত BTCত আগৰ নিচিনা আৰু পিছপৰি নাথাকে। গোটেই অসমৰ ভিতৰত বা অন্য ৰাজ্যৰ কিছুমান হয়তো BTC পলিচিখিনি পিছলৈ তেওঁলোকেও ল'ব, কাৰণ এনেকুৱা কিছুমান পলিচি আমাৰ আছে বেলেগ ৰাজ্যত আজিলৈকে ভবাই নাই, আগশাৰীৰ ৰাজ্যখিনিও ভবা নাই। তো এইখিনি লৈ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ যিটো মিছন এণ্ড ভিছন, সেইটো বহুত ব্ৰাইট আছে, বহুত ভাল আছে। তো মই ভাবোঁ BTC নেক্সট 5 yearsত এটা গোটেই ভাৰতবৰ্ষই ভালকৈ চিনি পাব বুলি মই আশাবাদী। আপোনাৰ ৰাজনীতিলৈ অহা এই সন্দৰ্ভত আমি জ্ঞাত হ'লোঁ। আমাৰ নিশ্চয় এতিয়া আমাৰ শ্ৰোতাসকলে জানিব বিচাৰিব, আপুনি বেংগলুৰুত পঢ়া শুনা কৰিছিলে, আপোনাৰ ছাত্ৰ জীৱনৰ বিষয়ে যদি আমাক অলপ জনায়, কি দিশত আপোনাৰ আগ্ৰহ আছিল? মই ছাত্ৰ জীৱন আৰম্ভ কৰিছোঁ সৈনিক স্কুল গোৱালপাৰাৰ পৰা। মই ক্লাছ 6ত এডমিশ্যন লৈ ক্লাছ 12ত পাছ কৰিছোঁ। আৰু সৈনিক স্কুলত এডমিশ্যন লোৱা মানে ইউ হেভ টু বিকাম আৰ্মি, এয়াৰফ'ৰ্চ বা আমি তেনেকুৱা 3টাৰ ভিতৰত যিকোনো এটা চুজ কৰিব লাগে। বাট মোৰ ইচ্ছা আছিল মেডিচিন পঢ়াৰ।
তো মেডিচিন পঢ়াৰ ইচ্ছা থকাৰ কাৰণে মই NDAত নগ'লোঁ আৰু মেডিকেল পঢ়াৰ কাৰণে মই গুৱাহাটীত কোচিং কৰি আছিলোঁ কোচিং কৰা থকা সময়তে এবাৰ যেতিয়া ঘৰত গ'লোঁ তেতিয়া মই ঘৰৰ পৰা কিডনেপ হ'লোঁ তেতিয়া সেনেকুৱা এটা পৰিৱেশ আছিলে তো 2 মাহ মই কিডনেপ হৈ থাকিলোঁ উগ্ৰপন্থীৰ লগত তাৰ পৰা আহি আৰু মোৰ মেডিকেল দিয়া নহ'ল মই বেংগলোৰ গুচি যাব লগা হ'ল তাতে মই ফাৰ্মাচিউটিকেল সায়েন্সত গ্ৰেজুৱেশ্যন কৰিলোঁ গ্ৰেজুৱেশ্যন কৰি তাতে পঢ়া-শুনা কৰি তাতে মই চাকৰি কৰিলোঁ চাকৰি কৰি তাৰপিছত মই অসমত 2006 চনত মই ৰিটাৰ্ণ বেক হ'লোঁ আৰু সেই সময়ত আপোনাৰ তেতিয়া ৰাজনীতিলৈ আপোনাৰ আগ্ৰহ এটা আহিছিল নে যে অসমলৈ গৈ মই ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰোঁ এই ধৰণৰ আপোনাৰ চিন্তা আছিল তেনেকুৱা চিন্তা নাছিলে কিন্তু মানুহ কেনেকুৱা সেৱা কৰিব পাৰি সেইটো মই চিন্তা কৰিছিলোঁ ৰাজনীতি কৰিলে যে সেৱা কৰিব পাৰিব তেনেকুৱা নহয় মই তেতিয়া এক্সাম্পল এটা দিব বিচাৰিছোঁ মই আহি কিনে চাহ খেতি ৰুলোঁ চাহ খেতি ৰুওঁতে তেতিয়া যিসকল চাহ খেতিত কাম কৰে মানুহখিনি তো তেওঁলোকৰ লগত উঠোতে বহোতে যিটো দেখা পালোঁ তেওঁলোকৰ লিভিং ষ্টাইল তেওঁলোকক মাত্ৰ 50 টকা হাজিৰা আছিলে সেইটো সময়ত 50 টকা হাজিৰাত তেওঁলোকে গোটেই নিজৰ পোহপালন পৰিয়ালৰ পোহপালন দিব পাৰে তেওঁলোকৰ লিভিং ষ্টাইলটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ তাৰ কাৰণে মই মনে মনে নিজে নিজে চিন্তা কৰিছিলোঁ তাৰ কাৰণে মাজে মাজে মই নিজৰ পইচা দি কম্বল কেতিয়াবা মোহাৰি তেনেকুৱা কিনি দিছিলোঁ তেওঁলোকক তেতিয়া ভাবিছিলোঁ যে তেওঁলোকক আৰু বেটাৰ মই কেনেকৈ সহায় কৰিব পাৰোঁ কিন্তু ভগৱানৰো সেইটো ইচ্ছা আছিল চাগে তো তেনেকুৱাকৈ মই আহি ৰাজনীতিত আহি গ'লোঁ আৰু আজি চাহ বাগান আমাৰ তেতিয়া বাক্সা ডিষ্ট্ৰিক্ট আছিলে বাক্সা ডিষ্ট্ৰিক্টত কোনো ক্ষুদ্ৰ চাহ খেতিয়ক নাছিলে আই ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন মই আৰম্ভ কৰা তো মই আৰম্ভ কৰোঁতে মোৰ শিক্ষক গুৰু এজনে সুধিছিল ইয়াতে গুৱাহাটীত আহোঁতে বিয়া এখনত যে কি কৰি আছা মই ক'লোঁ ছাৰ এনেকুৱা মই চাহ খেতি কৰি আছোঁ তেখেতে মোৰ পিঠিত হাত দি কিনে কৈছিল বহুত ৱেল ডান বহুত ভাল কাম কৰিছা বেলেগৰ কাৰণে তুমি চিন্তা কৰিছা তো মই এইটো চালোঁ যে চাহ খেতিটো নিজে স্বাৱলম্বী আমি হ'বই পাৰোঁ তাৰ লগত আৰু 10টা ফেমিলি 20টা ফেমিলি তেনেকুৱা স্বাৱলম্বী হ'ব পাৰে আৰু সেইটোৱে চাগে আশীৰ্বাদ গৈ গৈ মোৰ ৰাজনীতিৰ কেৰিয়াৰত মই আহিব লগা হ'ল তো সেইটো এটা মোৰ অভিজ্ঞতা য'ত মই শান্তি পাইছোঁ সুখ পাইছোঁ এতিয়া মোৰ চাহ বাগান আছে বেছি ডাঙৰ নহয় বাট মোক দেখা পাই আজি প্ৰায় আমাৰ অঞ্চলতে নাগৰিকতে 250 চাহ খেতিয়ক ওলাইছে সেই 250 চাহ খেতিয়ক যদি 10জনকেও আৰু নিযুক্তি হৈ থাকে আৰু 10টা প্ৰায় 2500 ফেমিলি তাৰ লগত তেনেকুৱা নিযুক্তি হৈ আছে তো সেইটো এটা ভাল লাগে ইয়াৰ পৰা আহি গৈ আজি এনেকুৱা এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ আপুনি ইয়াত পৰ্যটনৰ ক্ষেত্ৰত প্ৰচাৰৰ বিষয়ে আপুনি উল্লেখ কৰিলে বৰ্তমান সময়ত আৰু বিশেষকৈ যুৱক যুৱতীসকলৰ মাজত যে স্মাৰ্টফোনৰ বৰ্তমান যুগ প্ৰায় সকলোৱে ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মখন আপুনি কিদৰে লৈছে ছ'চিয়েল মিডিয়া ইজ ভেৰি ইম্পৰ্টেণ্ট আজিৰ দিনত ছ'চিয়েল মিডিয়া নোহোৱাকৈ কোনো চলিবই নোৱাৰে তো ছ'চিয়েল মিডিয়া আমাৰ বহুত ষ্ট্ৰং হৈ আছে আজি ইতিমধ্যে যোৱা বছৰ ডিচেম্বৰ মাহত আমাৰ BTC বড়োলেণ্ড টুৰিজিম আমাৰ বেষ্ট হেপেনিং প্লেচ হিচাপে গোটেই ইণ্ডিয়াত আমি পাইছোঁ মানে আপকামিং বেষ্ট হেপেনিং প্লেচ এইটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুত মানুহে গম পাইছে এতিয়া বগামাটি আমি যোনে গৈছোঁ গম পাওঁ যোনে যোৱা নাই গম নাপাওঁ মোবাইলৰ থ্ৰু দি আমি এতিয়া গম পাওঁ ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আমি গম পাওঁ ক'ৰবাত মানসত ফেষ্টিভেল হৈছে ক'ৰবাত কিবা হৈছে আমি ছ'চিয়েল মিডিয়াৰ থ্ৰু দি গম পাওঁ তো ছ'চিয়েল মিডিয়া এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় টুৰিজিমৰ কাৰণে প্ৰমোশ্যনৰ কাৰণে আমাৰ আজি সময় শেষ হ'ল আপুনি পৰ্যটনৰ ক্ষেত্ৰত যথেষ্টখিনি তথ্য আমাক জনালে আপোনাৰ পৰিকল্পনাৰ বিষয়ে আমাক অৱগত কৰালে আৰু ৰাজনীতিৰ দিশৰ পৰা আপুনি কিদৰে BTC পাৰিষদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিলে এই বিষয়ে আমাক জনালে পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি আশা ৰাখোঁ যে পৰ্যটন খণ্ডক লৈ আপুনি যি পৰিকল্পনা লৈছে সেয়া লৈ আগবাঢ়ি যাওক আৰু সমষ্টিবাসীক BTC সেৱা কৰাৰ বাবে যি আপুনি পৰিকল্পনা আছে তাতো আপুনি পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি লগতে অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজিৰ দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ